হে দোস্ত তো কেনেকুৱা আছা আপোনালোকে আশা কৰোঁ ভাল আছে দে তো আজি মানে খেল হৈ আছে স্কুলৰ তো যাবলৈ আমালোকে গৈ আছোঁ তো মানে এখন মানে আমালোকে চৌতাৰত গৈ আছোঁ এইখন ফিল্ডৰ নাম হয় ঘোঁৰামাৰা ফিল্ড একচুৱেলি তো 5টা স্কুলৰ মানে ছাত্ৰ আহিছে তাত তো তাত যাই কিনে মানে তেওঁলোকে খেলিব আৰু মানে কিবা প্ৰাইজ ট্ৰাইজ আছে নেকি আৰু কিবা দিব নেকি তেওঁলোকক তে আৰু আমালোকে গৈ আছোঁ বহুত ইণ্টাৰেষ্টিং লাগিব আৰু আহি পালোঁ চাওক না এইবিলাক সব স্কুল ষ্টুডেণ্ট আৰু গাৰ্লছ ৰেচিং লাগি গৈছে চাওক চাওক এটা ছোৱালী কিমান দৌৰিছে চাওক না তো 200 মিটাৰ ৰান হৈ আছে তো আৰু এইবিলাক হয় লোকেল গাৰ্লছ তো তেওঁলোকৰ তো 200 মিটাৰ ৰান কৰা বহুত মানে ঝামেলা হৈ যায় কাৰণ গাৰ্লছ হয় এইবিলাক আমালোকৰ নিচিনা ল'ৰা নহয় দে তো দে আৰু কয় মানে বহুত মজা লাগি আছে চাওক খেলখন এদিনে হ'ল তো আৰু নহ'ব চাওক আৰু বহুত ছাত্ৰ আহিছিল আৰু কি ক'ম এনেকুৱা খেল যে দিছে টিচাৰ সকলে চৰকাৰে আমালোকৰ মানে ষ্টুডেণ্টে ভালৰ কাৰণে বুজায় কিন্তু চাওক ইফালে মই দেখাই আছোঁ চাওক ইফালে আহি কেনে পূৰা গেম লগাই দিছে কি ফ্ৰী ফায়াৰ তো কি কওঁ আৰু চাওক না একচুৱেলি টিচাৰ আৰু চৰকাৰে আমালোকৰ আৰু মানে গাৰ্জিয়ান আমালোকৰ ভালৰ কাৰণে কয় কিন্তু আমালোকে সেইবিলাক ফ'ল' নকৰোঁ দে এইখন হৈছে আমালোকৰ জেনেৰেশ্যনৰ মানে এটা ভুল কাম আৰু কি আৰু খেলিব তেওঁলোকে মানে একচুৱেলি তেওঁলোকে মানে খেলা বাদি গেদাৰিং মাৰি আছে আৰু যে খেলি আছে তো খেলি আছে আৰু বহুত আছে সেইফালে মই আপোনালোকক দেখাওঁ চাওক মানে 5টা স্কুল আমালোকৰ যে 5টা স্কুল আছে 5টা স্কুলৰে মানে ষ্টুডেণ্ট আৰু কি ইয়াত আহিছে খেলিবলৈ তো এইফালে চাওক না এইবিলাক যে আছে কেনেকুৱা গেদাৰিং মাৰি আছে চাওক তেওঁলোকে মানে পাৰ্টিচিপেট নকৰিব খেলত আহি কেনে গেদাৰিং মাৰি আছে পূৰা কি ক'ম আৰু তো দে আৰু চাওক এনেকুৱা মানে খেল দিছে তো বহুত গেদাৰিং হৈ আছে চাওক না কি ক'ম তো এতিয়া কি কৰিম আৰু ঘৰত যাব লাগিব কাৰণ এতিয়া টাইম মেক্সিমাম 12:30 1মান বাজিছে তো দে আৰু ব্লগ মানে আজিৰ কাৰণে ইয়াতে সমাপ্ত কৰোঁ তো আজিৰ এই ব্লগখন হয় শ্বৰ্ট ব্লগ তো মানে চেনেলখন ছাবস্ক্ৰাইব কৰি দিব আৰু দিম মই আৰু ভাল ব্লগ দিবলৈ চেষ্টা কৰিম কিন্তু আজি এনেই ফুৰিবলৈ কৈছোঁ যে আপোনালোকক দেখাই দিওঁ তো দে আৰু আজিৰ কাৰণে মানে ব্লগখন ইয়াতে সমাপ্ত কৰোঁ আৰু ভিডিঅ'খন শ্বেয়াৰ কৰি দিব আৰু মানে চেনেলখন ছাবস্ক্ৰাইব কৰি দিব তেন্তে মই ভাল ভিডিঅ' দিব মানে চেষ্টা কৰিম আৰু কি তো দে আৰু আজিৰ কাৰণে ব্লগখন ইয়াতে সমাপ্ত কৰোঁ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব